এয়া পশুপতি মন্দিৰ, নেপাললৈ আমি গৈছিলোঁ। বহুত ধুনীয়া এখন মন্দিৰ, বহুত ভাল লাগিলে। ইয়াতে গৈ মানে মনৰ শান্তি লাগিলে। এয়া ঘাট হয়, আচলতে দুটা ঘাট আছে ইয়াতে। এটা ধনী মানুহে ইউজ কৰে আৰু আন এটা দুখীয়া মানুহে ইউজ কৰে। ইয়াতে মানুহ যেতিয়া জ্বলায় তেতিয়া বেণ্ড পাৰ্টি পূৰা বজায়, মানে বহুত ধুনীয়া হয় পৰিৱেশটো। আমি বহুত ধুনীয়াকৈ মানে ভিউখিনি চালোঁ, ভাল লাগিলে। মন্দিৰৰ ওচৰতে ছাইডতে ঘাট চাটবোৰ আছে, বহুত ধুনীয়াকৈ আছে। আৰু এইফালে দোকান ধুনীয়াকৈ বহিছে। আৰু এইফালে ওপৰৰ ফালে খটখটি মন্দিৰ নিচিনাকৈ আছে, যোনটো আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টতো আছে। খটখটি মন্দিৰ বুলি পূৰা মানে বিখ্যাতেই আৰু চবেই গম পায়। তাতো আছিলে 460টা চিৰি আছিলে, আমি গৈছিলোঁ, বহুত ভাল লাগিলে। আপোনালোকে নেপাল গ'লে ইয়ালৈ ভিজিট কৰিবচোন, বহুত ধুনীয়া হয় পৰিৱেশটো আৰু বহুত চফা হয় নেপালত। একো বস্তু এটাও মানুহে নেপেলায়। বেটেৰী গাড়ীবোৰত ডাষ্টবিন নিচিনা সৰু সৰু বনাই লৈছে, যাতে মানে লেতেৰাবোৰ তাতে মানুহবোৰে পেলায়। য'তে ত'তে মানে এটা পেকেটো নেপেলায় তাত। বহুত চফা, মানে বহুত চফা, ইমান চফা দেখি মানে বহুত ভাল লাগিলে। আৰু আপোনাকো মানে তাত গৈ বহুত ভাল লাগিব, ইমান ধুনীয়া চাফ চিকুণ। আৰু মন্দিৰবোৰ বহুত ধুনীয়া, আগৰ পুৰণা হৈছে যদিও মানে যিমান পুৰণা হয় সিমান বহুত ধুনীয়া হৈ হৈ গৈ থাকে বস্তুখিনি। বহুত ধুনীয়া, বহুত ভাল লাগিলে। আপোনালোকেও গ'লে ভিজিট কৰিবচোন, বহুত ধুনীয়া হয় মানে। ইয়ালৈ যাবই আৰু, গ'লে বহুত ভাল লাগিব, মনৰ শান্তিও লাগিব। আৰু পশুপতিত যাবও লাগে, পশুপতিনাথক দৰ্শন কৰাটো বহুত ভাগ্যই আৰু আমাৰ এইটো ভগৱানেই আমাক নিলে। আৰু সেইজন পণ্ডিত এজন বহি আছিলে, যোনে হাত চাতবোৰ চাই আছিলে। আমিও ট্ৰাই কৰিলোঁ, কিন্তু কি কৈছে নাজানো আৰু, কিমান সঁচা মিছা, কিন্তু এনেই দেখালোঁ আৰু ভাল লাগিলে। ঠিক আছে, আজিলৈ ইমানেই কৈছোঁ আৰু, কিবা ভুল হ'লেও বেয়া নাপাব। মই এনেই বনাইছোঁ আৰু ট্ৰাই কৰিছোঁ, মন গৈছে।